ঐ ছোৱালী ৰচোন ক তই নে মোৰ মনৰ কথাবোৰ বুজি পোৱা নাই নে বুজিও নুবুজা ভাও ধৰিছ বুজি পাইছো খালি তই ভবাৰ দৰে মই তোৰ কেতিয়াও হ'ব নোৱাৰো কিয় মোৰ ভাল ঘৰ এটা নাই নে মই একো নকৰোঁ বাবে সেইটো কথা নহয় তইতো জানই মই সৰু থাকোঁতে মা দেউতা ঢুকালে সৰুৰে পৰা ভণ্টিৰ লগতে ডাঙৰ হোৱা মোৰো আশা আছিলে মই ভাবোঁ মই যালৈ বিয়া হওঁ তাৰ মাক দেউতাকে যেন মোক নিজৰ মা দেউতাৰ দৰে মৰম কৰে তই বৰ বেলেগ বস্তু এটা বিচাৰি দিলোঁ টকা পইচা বিচৰা হ'লেও দিনে ৰাতিয়ে কষ্ট কৰি ঘটিব পাৰিলোঁ হ'লে কিন্তু কিছুমান বস্তু এনেকুৱা আছে যিখিনি বস্তু টকা পইচা বহুত থাকিলেও কিনিব নোৱাৰে তই গম পাৱ মোৰ মা দেউতা কোনো নাই তথাপিতো জীৱনটো হাঁহি ফূৰ্তি কৰিয়ে পাৰ কৰি আছোঁ আৰু যদি তই মোৰ লগত থাক মোৰ জীৱনটো আৰু অলপ বেছি ভাল হ'ব তই নিজে ভাবি চাচোন মই বজাৰলৈ যাম চব্জি বেচিবলৈ আৰু বজাৰৰ পৰা মাছ বা মাংসকণ লৈ আহিম তই তাৰপিছত এই মাছ বা মাংসকণ ধুনীয়াকৈ ধুবি মই তোক পিঁয়াজ কাটি দিম তাৰপিছত তই ধুনীয়াকৈ বনাবি তাৰপিছত দুয়োটাই একেখন কাঁহীতে ভাত খাম তই মোক এগৰা ভাত খুৱাই দিবি আৰু মই তোক কিমান ভাল লাগিব বাৰু হ'ব বাৰু দে মই প্ৰথমতে ভণ্টিৰ বিয়াখন দি লওঁ মানে ভাল ল'ৰা এটাৰ লগত তাৰ পাছত বাৰু মই আমাৰ কথাটো ভাবিম মই এনে তোৰ মনৰ কথাটো হা বুলি ভাবোঁ উত্তৰটো নিদিলি যেন